কি জানে যে আপোনালোকে হায়াতৰ গ্যাৰান্টি দিব পাৰিব আপুনি দুনিয়াত চলি আছে মিল মহব্বতত চলি থাকো এইটো কোনেও গ্যাৰান্টি দিব নোৱাৰে কাৰণ স্বয়ং আল্লাহ ৰব্বুল ইজ্জতে কোরআনে কারিমত কইছে ফাইদা জা আজালুহুম লা ইস্তাখিরুনা সাআতান ওয়া লা ইস্তাকদিমুন এই মারওয়ার মানুহসকল এই মুরব্বীসকল এই উঠি অহা নওজোৱানসকল আজি এইখন ঈদগাহ ময়দানৰ দায়িত্ব আপোনালোকৰ হাতত আজি গোটেই সমাজৰ দায়িত্ব এই সকল নওজোৱানৰ ওপৰত আজি গোটেই হেল্ল' নমস্কাৰ গাইজ কি খবৰ মই মুস্তাকৰ আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল এবছৰৰ অন্তত আজি আকৌ ঈদ আহি পালে তো আজি মানে আমাৰ ইয়াত মালা আলে আছে বৰ্তমান দেখিছে কিমানখিনি মালা আছে তো বলক প্ৰেছ হ'লে আপোনালোককো কিছু দেখাওঁ আৰু অহাকালি ঈদ তো দেখাই আছোঁ আপোনালোকক আৰু সেয়া ৰাতি 11:30 আৰু ৰাস্তাৰ মাজত বহি দিছোঁ একদম ৰাস্তাৰ মাজত যিহেতু আমি আজি মছজিদৰ ওপৰত লাইট লগাই আছোঁ আৰু ইহঁতে পূৰাই লাইটটো লাফাটুপিত মাৰি আছে তাত মছজিদৰ ছাতৰ ওপৰত আছে সিহঁত আৰু আমি মছজিদৰ তলত আছোঁ লাইটটো যে চিচাত ভৰাই দিছে এটাই কাৰণ লাইটটো ডাইৰেক্ট এনেকৈ দলিয়াই দিয়ে ক'ত বেয়া হৈ যাব পাৰে সেইকাৰণে মানে লাইটটো চিচাত ভৰাই দিছে প্ৰায় ৰাতি 2টা বজাত গাড়ীখন খৰমুখীয়া হৈ আহিছিল কিন্তু আমাৰ এইবিলাক মানে আমাৰ যিহেতু গোটেইকেইজন সৰু সৰু ল'ৰাই ইয়াত আছে সেইকাৰণে মানে গাড়ীৰ পিছতফালে উঠি আহিলে আৰু মানুহজন যোন ট্ৰাক ড্ৰাইভাৰ ওপৰত লাগে বুলি বহুখিনি লাহে লাহে গৈছিল সিহঁতে মানে ইয়াৰ ফাইদা উঠাই পিছফালে উঠি লৈছে লৈ মানে পুৰা একদম যাই আছে আৰু মানে গাইছ এতিয়া 3টা বাজিল কিন্তু মালা ছিঙিলা কিন্তু গাড়ী এখানে কিন্তু গাড়ী ড্ৰাইভাৰক দুখ দি কাম নাই কাৰণ আমাৰ অকণমান তল হৈছিল আৰু সেইকাৰণে চিঙি গাড়ী যিমান পাৰে ছেফটিত গৈছিল উপায় নাই তো আকৌ এতিয়া বঢ়িয়াকৈ সেইখিনি ৰিপেয়াৰিং কৰি দিম লগতে এইফালে বহুত মালা আছে আমাৰ টেনশ্যন নাই বহুত বেছি মালা আনিছিলোঁ আৰু অৱশেষত প্ৰায় ৰাতিপুৱা 4টা বজাত বহুত ঠাণ্ডা লাগিল সেই কামখিনি শেষ হোৱাৰ পাছত বঢ়িয়াকৈ আমি জুই পোৱালোঁ গোটেইকেইজনে আৰু অৱশেষত ফাইনেল লুকটোৱে হৈছে আমাৰ মছজিদৰ এইটো লুক কেনেকুৱা লগা হৈছে আপোনালোকে কমেণ্টত জনাবচোন দেই আৰু গাইজ যিহেতু পোহৰ হ'বই হ'ল আৰু ঘৰত নগ'লোঁ মানে এইবাৰ ৰাস্তাৰ মাজত পুৰা একদম মম চম জ্বলাই লৈছে লৈ কেনে একদম সেয়া গাঁৱৰ মানুহবিলাকৰ দুখ নহওক বোলে সুবহানাল্লাহ আৰু মানে গাইজ পুৱা হোৱাৰ লগে লগে মানে আহি দিছোঁ একদম পূৰা ফুৰিবা আৰু এতিয়া বৰ্তমান মোৰ লগ এজন আহিছিলোঁ আৰু মই আহিছিলোঁ দেখিছেনে পূৰা একদম অফ ৰ'ডিং কৰি আহি আছোঁ আৰু এতিয়া বৰ্তমান বঢ়িয়াকৈ কুৰ্তা পিন্ধি লৈ নামাজ পঢ়িব যাই আছোঁ ঈদগাহৰ ভিতৰত আছোঁ চব মানুহ আহি আছে আমি গাইজ নমাজ পঢ়ি ল'লোঁ আৰু বৰ্তমান আমাৰ ভাষাত বয়ান বুলি কয় তো অকণমান ক'ব তো আপোনালোকে শুনিব দেই আৰম্ভণি ষ্টাৰ্ট হ'বা বাকী আছে আল্লাহ ৰব্বুল ইজ্জতে আজি আপোনালোকক মোক যে গোটেই ৰমজানৰ মাহ ৰোজা ৰাখিছে এই ঈদগাহ ময়দানত ৰাখিছে আপোনালোকে শুক্ৰিয়া আদায় কৰক এই কাৰণে শুক্ৰিয়া আদায় কৰক আজি আপুনি মই যিখন ধৰতিৰ ওপৰত ৰুকু সিজদা কৰিছোঁ আজি আপুনি মই যাক লৈ অহংকাৰ গৌৰৱ কৰি এইখন ঈদগাহ ময়দানলৈ আহিছোঁ আপোনালোকে জানে যে আপোনালোকৰ যিসকল সেই সকলৰ কি আফচোচ নাযায় আপোনাৰ কি গেৰাণ্টি আছে যে অহা ৰমজান ঈদত অহা কুৰবানীত আপুনি এইখন ঈদগাহ ময়দানত সিজদা কৰিব পাৰিব এই মাৰোৱাৰ মানুহ
সকল, আপোনালোকে কি জানে যে আপোনালোকে হায়াতৰ গেৰাণ্টি দিব পাৰিব আপুনি দুনিয়াত চলি আছে, মিল মহব্বতত চলি থাকক, এইটো কোনেও গেৰাণ্টি দিব নোৱাৰে। কাৰণ স্বয়ং আল্লাহ ৰব্বুল ইজ্জতে কোৰানে কাৰিমত কৈছে, ফাইদা জাআ আজালুহুম লা ইস্তাখিৰুনা সাআতান ওয়ালা ইস্তাকদিমুন। এই মাৰুৱাৰ মানুহসকল, এই মুৰব্বীসকল, এই উঠি অহা নৌজোৱানসকল, আজি এইখন ঈদগাহ ময়দানৰ দায়িত্ব আপোনালোকৰ হাতত। আজি গোটেই সমাজৰ দায়িত্ব এই সকল নৌজোৱানৰ ওপৰত। আজি গোটেই আপোনালোকৰ এলেকাৰ অঞ্চলৰ আপোনালোকৰ দায়িত্ব আপোনালোকৰ হাতত। আপুনি কিয় ভাবে যে ডাঙৰ ডাঙৰ প্ৰস্তুত থকা সকলে তেওঁলোকে ডাঙৰ ডাঙৰ নেতাগিৰি কৰি আছে? নাই নাই, যদি আপোনাক আল্লাই আখিৰাতৰ নেতা ভাগটো দিয়ে, আপোনাৰ হাতত আল্লাই ৰাখিছে। আমাৰ আল্লাহ ৰব্বুল ইজ্জতে এই সকল মুছলমানক লৈ এনেকুৱা কোৰানে কাৰিমৰ আয়াত নাজিল কৰি ছায়াত থিয় হৈ থাকিব নালাগে। আমি ৰ'দতে আমাৰ ঘাম হ'লে বহি আছো অলপ শুনাৰ কাৰণে। বহি যাওক ভাইজান, প্লিজ বুলি কৈছো, ইংলিছত কৈছো, প্লিজ বহি যাওক, প্লিজ চিট ডাউন। ইংলিছ বুজি নাপায় নেকি? বহি যাতে অসমীয়াতে কৈছো। আচ্ছা, যিয়ে নহওক, গতিকে আমি শুনক, নৌজোৱানসকল শুনক, শুনক, এইবিলাক এই যিবিলাক হাফ চেঞ্চুৰী পাৰ হৈ গৈছে তেখেতসকলৰ বয়ান নহয়। কাৰণ তেওঁলোকে টিকেট কাটা আছেহে, ৰিজাৰ্ভেশ্যন হৈ আছে। এতিয়া আমি হৈছো ৱাইটিঙত থকা মানুহ, আমাৰো কেতিয়াবা ৰিজাৰ্ভেশ্যন হৈ যাব পাৰে। আৰু আগফালে আহি আছে আমাৰ জেনেৰেল ডাব্বা। এতিয়া এই জেনেৰেল খোলাত কোনে শিক্ষা দিব লাগিব? নিজৰ মাক দেউতাকে। আগৰ জামানাৰ মাইকীসকলে এজনে আনজন মাইকীকে, শুনক নৌজোৱানসকল, যিয়ে ফ্ৰী ফায়াৰ ফুৰুত মাৰি থকা না, আজি শুনিলো এটা সময়ত আছিলে যে আগৰ জামানাৰ মাইকীবিলাকে যেতিয়া তেওঁলোকে খানা বনাইছিলে, এজন মাইকীয়ে আন এজন মাইকীক সুধিছিলে, তুমি যে খানা বনাই আছা তুমি কেইপাৰা কোৰাণ তেলাৱাত কৰিছা? কোনোবাই কয় মই 5 পাৰা, কোনোবাই কয় 3 পাৰা। কিন্তু আজিৰ জামানা মা ভনীসকলক যদি সোধা যায়, এজনে আনজনক কয় আজি কোনখন চিৰিয়েল দিব? আৰে গিৰাকে মুচিবতত পৰি থাকে, ঘৈণীয়াকে লোহাত লোহা পানী দে, কাৰণ গিৰিয়েকে আহাৰ টাইম হৈছে, যদি মই ভাত দিব নোৱাৰো গতিকে লোহা এইকাৰণে পানী দে। পানীও ফিনিছ হ'ব, চিৰিয়েলো ক্লিয়াৰ হ'ব। চাব এতিয়া চাব, মই তাকে কৈছো, এই আমাৰ উঠি অহা জোৱানসকল, বিয়াটো পাতিয়ে না, বিয়া পাতি ইচ্ছাটো আছে চবৰে, আগতে গৰ্ভবিলাক ঠিক কৰি ল'ব। কিয় জানে? যদি আব্দুল কাদিৰ জিলানীৰ মাকে আব্দুল কাদিৰ জিলানীক যদি পেটত 18 পাৰা হাদিছ বনাব পাৰে, আজি মৰুৱাৰ যিমান মানুহ আছে, কোনোবাই কওক যে হুজুৰ মোৰ ল'ৰাটো মাকৰ গৰ্ভত 1 পাৰা হাদিছ আছে, কিয় নৰে? যদি আহমদ আলী হুজুৰে মাকৰ পেটৰ পৰা দুনিয়াত ওলি আল্লাহ হৈ আহিব পাৰে, আপোনাৰ মোৰ সন্তান কিয় নোৱাৰে? এতিয়া আব্দুল কাদিৰ জিলানীৰ মাকৰ 18 পাৰা মুখস্থ আছিলে, আৰু কোৰাণ তেলাৱাত কৰোঁতে সেই কোৰাণখন বাদশাই পেটত মুখস্থ কৰিছিলে। কওক সুবহানাল্লাহ। আজি আপোনাৰ মোৰ মা ভনীসকলে স্ক্ৰীন টাচ মোবাইল চাওঁতে চাওঁতে, টিভি চিৰিয়েল চাওঁতে চাওঁতে, সন্তান জন্ম হোৱাৰ পিছতে, আব্বাৰ শব্দটোৰ পিছতে তেওঁলোকক স্ক্ৰীন টাচ মোবাইল হাতত দিব লাগে। আৰু স্ক্ৰীন টাচ মোবাইল যদি আপুনি হাতত নিদিয়ে, সেই 3 বছৰ বয়সৰ ল'ৰাটোও খানা এৰি দিয়ে, নাখায়, জিদ কৰে, কি কৰে? আৰু আপুনি যদি সেই মাছুম বাচ্চাটোক স্ক্ৰীন টাচ মোবাইল এটা হাতত দিয়ে না, মুখেদি নহয় নাকেদি সোমাই দি, গম নাপায়। মুখটো বাদ দি নাকেদি সোমাই দিলে অলপ এনেকুৱা কৰিব, তথাপি 3-4টা মান ভাত গুচি গ'লেও গম নাপায়। কিয়? কাৰণটো কি? এইটো আমাৰ। আপুনি মাদ্ৰাছা বাদ দিয়ক, আপুনি স্কুল বাদ দিয়ক, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মানুহসকল শুনিলে, বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ শিক্ষা অনুষ্ঠান, আটাইতকৈ ডাঙৰ মাদ্ৰাছা হৈছে মাকৰ গৰ্ভ। ইয়াত যদি আপোনাৰ কোম্পানীৰ পৰা দৱা ইটা যদি ওলাই যায়, তেতিয়াহ'লে কোনো কোম্পানীয়ে দৌৱে যোৱা ইটাটো ভাল কৰিব নোৱাৰে। বাটিয়া বুঝে না? বেয়া লাগছে নেকি? আরে ঈদ কারণে হাসি দে ভাই, মিছা হলে কি হব? কারণ ঈদের অর্থ হয়েছে যে এটা ঈদ মানে হচ্ছে বিয়া। এতিয়া হায়াত থাকা কিটা ইয়াতে আইব, যারে হায়াত নাই তাই ফিস
নহয় গতিকে আল্লাই আপোনাক মোক এটা শক্তি দিছে জোৱানী শক্তি এই জোৱানীটো আমি বৰবাদ কৰিব নালাগে এতিয়া এজন বাপেকে যদি মদ খায় একদম ফৰ এক্সাম্পল দিছো এতিয়া তেওঁৰ উঠি অহা ল'ৰা ছোৱালীয়ে তো মদ খোৱা দেখিব না নাই দেখিব না দেখে এজন মাকে বাৰু নামাজ নকৰে এজন মাকে বাৰু ৰোজা নাৰাখে একো কাম নকৰে কিন্তু তাইৰ মনত আহিছে যে মই নামাজ পঢ়িব লাগে মাছুম বাচ্চা এটা আছে এতিয়া মাকে যেতিয়া নামাজ পঢ়িব সন্তানেও চেষ্টা কৰে নামাজ পঢ়াৰ কাৰণে কেতিয়াবা ৰুকুত পৰে কেতিয়াবা সিজদাত কৰে কাৰণ মাকক দেখি পেলাই ছোৱালী সেইকাৰণে কৈছে না লাইফ ফাদাৰ লাইক সন আৰু লাইফ মাদাৰ লাইক সন বাপে বাপাকে টাংকি ফুল কৰি মাৰে পুতকক কৈ মদ নাপি একদম বয়া একদম কবিৰা গুণা হব বাইপাকে নালাত গেলি মাৰে অচিহত কাম আহিব এইকাৰণে কৈছি যতই নচিহত কৰে ছাগালৰ কামে তবে ছাগাল যাইব বাগানৰ দ্বাৰে এজন গৃহস্থই যদি ছাগালৰ কামত ৰাতিপুৱা উঠি যদি অচিহত নচিহত কৰে এই ছাগাল তোক মই ডাঙৰ দীঘল কৰিলো তোক মই পাঘাত বান্ধি থলো কিন্তু এটা কাম কৰিবি দে এই সভাপতি আৰু ছেক্ৰেটাৰীৰ ঘৰৰ পিছেদি কেইডালমান উঠি অহা কঁঠাল আছে কেইডালমান লেচু কলি আছে হে ছাগাল তই নাচবি দে আচ্ছা কলৰ পৰা এৰি দিয়াৰ পিছত ছাগালে ক'ত যাব ৰে তেওঁ বাঁচব নেকি যে সভাপতি ছেক্ৰেটাৰীৰ লেচুৰ পৰি খাব নোৱাৰা মোৰ ওপৰত বিচাৰ হ'ব ছাগালে বাচে আমাৰো কিছুমান আছে ভোক কুণ্ঠি আপুনি গোটেই নচিহত কৰে হোৱাৰ গোটেই কোৰাণ নামে 30 পাৰা পুৰা পঢ়ি থাক আপুনি বয়ান কৰি থাক আৰু আনকি তেওঁলোকক যদি ৰাইজে সমাজে যদি ভাল হোৱাৰ এটা উপদেশ দিয়ে তেতিয়াহ'লে কি নামানে তেনে আৰু আমাৰো এটা ভুল আমি যিকোনো বন্ধু ঘৰত যাওয়ার চান্সটো কে দেয় আমার এইটো এটা ভুল কারণ হাদিসত আহিছে লাআনাল্লাহু নাজিরা ওয়াল মনজুরা ইলাই শুনো যে আল্লাহ তাআলাই এই সকল পুৰুষৰ ওপৰত লানত কৰে যি পুৰুষৰ মাইকী থাকাৰ পিছত অন্য মাইকীৰ ফালে লক্ষ্য কৰে আৰু আল্লাহ তাআলাই এই সকল মাইকীৰ ওপৰত লানত কৰে যি সকল মাইকীৰ পুৰুষ থাকাৰ পিছত অন্য পুৰুষৰ ফালে লক্ষ্য কৰে আৰু আমি এই চান্সটো আমি দিওঁ প্ৰথমতে বন্ধু প্ৰথমতে কি বন্ধু ভাইজান পিছত কেইবছৰমান পিছত চলি পলি এৰি ফাই জানে ফাই মাতি দিলে এনেকুৱা নকৰিব বন্ধু আপোনাৰ দৰদ শুনুকা কৈ দি তা এইটো কি এটা কেনেকুৱা ড্ৰেছ এইটো কি ড্ৰেছ প্ৰথম ঈদৰ বহে নে এতিয়া বৰ্তমান ককাইটিৰ লগত তাত আছো কি খাব ধৰিলে নেকি তই আৰু গাইছ আমিও ফুৰিব আহিছোঁ দিয়ক অকণমান আৰু গাড়ী দেখিছেনে গোটেইবোৰ ব্লেক একদম মজা তো আমিও ফুৰিব আহিছোঁ একদম পুৰা পিছত আছোঁ ইহঁতৰ তো গাইছ আজিকালি মানে মোবাইল মেইন হে গাইছ তো আমাৰ মাহীহঁতৰ মইনাক চাওকচোন ক'ত সোমাই মোবাইল চাই আছে আৰু সেয়া লগ এজনৰ তাত আহিছিলোঁ ঈদ খাব আৰু মোৰ ভাইটিজনক লৈছোঁ সৰুজনক তো ইমান বেলেগ খাই উঠি থাকে গাইছ তো সুধৰচোন কি কৈ চাওঁ কি হৈছে এতিয়া নকয় কিয় দেখাই দিছোঁ কি হৈছে আকৌ কি দিছোঁ গো এতিয়া হা চাচোন অপাৰেশ্যন কৰ কি হান পাইছা টেষ্টটো গো হা সৰু বুঢ়া মাৰি আছে আৰু কি খালি তাক কালি হা খাইছা নেকি খাবি নে নাখাওঁ তাহেনি হা খালি হয় নে নহয় দেখাম কি আন পাইছে আজি নেক্সট ডে আৰু নেক্সট ডে বৰ্তমান আমি ফটো মাৰিব আহিছোঁ নাইকিয়া চব ফটো মাৰি আছে বৰ্তমান ফটো মেইন মোৰ কেমেৰা নিজৰ কেমেৰা থাকি আজি কি হৈছে
কেমেৰাটো আজি মানে নাই সেইকাৰণে আজি মোবাইলেদি আজি ফটো তুলিব লগা আছে একো নাই কিবা এনেকুৱা হৈ যায় এবাৰ সেয়া পষ্ট দি আছে মজাকে কি পষ্ট দিছা আৰু এইটো কি বুলি কয় এইটো এস্থেটিক বুলি কয় চাপৰি বুলি কয় এইটো চাপৰিয়ে আৰু সেয়া নেক্সট আৰু তাৰপিছত আহি গ'লো আমাৰ চাবিৰ দাতাত মানে ব্ৰহ্মপুত্ৰ ভেলী নিউজৰ অনাৰজন তো আহি পোৱাৰ লগে লগে বেলেগ মানুহ আহিছে তো বঢ়িয়াকৈ দি দিলে সেয়া বঢ়িয়াকৈ পিঠা চাহ চেৱৈ তেৱৈ গোটেই দিছে পূৰা একদম তো আমি বৰ্তমান খোৱাৰ কথা আৰু এয়া মই ক'ত বহি আছোঁ দেখছা চাইড বহি লৈছোঁ আৰু বঢ়িয়াকৈ চাহ খাওঁ তো ভিডিঅ'টো এইখিনিতে আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব